কবিতাৰ শিৰোনাম বন কৰা ছোৱালী, কবি বিপুল কুমাৰ দত্ত। তাইৰ বয়স 5 কি 6, ইমানে তাইৰ পৰিচয়। 2 হাত 2 ভৰি 2 চকুৰ লগত লৈ তাই আহিছে ঘৰে। ফটা ফ্ৰকটোৰে আপোনাৰ ঘৰতে কৰিব গোলামী, কোনোদিনে নকৰিব একোতে ওজৰ আপত্তি। তাইৰ বাবে আছুতীয়াকৈ এটি নাম নাই, যি নাম দিব সেয়াই নিজৰ বুলিব। কলি বেঙি থেপেৰি এবাৰ মাতিলেই নেজ পেলাই দৌৰি অহা কুকুৰৰ দৰে ওচৰত আহি হাজিৰ হ'ব। আপোনাৰ পোহনীয়া কুকুৰটোতকৈ তাই সোনকালে পোহ মানিব। কুকুৰাই ডাক দিলেই খেতেলি এৰিব। আপোনালোকে নিতাল মাৰিলেহে দুপৰ ৰাতি খেতেলিত পৰিব। তাইক লৈ আপোনাৰ একোতে চিন্তা নহব। তাই কুকুৰ মেকুৰীৰ মাত বুজে, বোকা পানী চিনে, য'তেই থব তাতেই থাকিব। তাই ৰান্ধিব বাঢ়িব সকলো কৰিব, আপোনালোকে কৰক বা নকৰক। তাই ঘৰক ঘৰ কৰি ৰাখিব, আপোনাৰ লৰাই তাইৰ কোলাতে দিনটো কটাব। তাই হাতেৰে টেমাৰ গাখীৰ খাব, হাতত ধৰি থিয় হবলৈ শিকিব। ডাঙৰ হলে তাইকে নাকত ধৰি চাকত ঘূৰাব। কলোৱে নহয় তাইক লৈ আপোনাৰ একোতে অসুবিধা নহব। কামত ভাল বুলিয়েতো তাইক লৈ আনিছো আপোনাৰ দুৱাৰ দলিলৈ। তাই ৰখীয়া হব জানে, বদনাম সহিব পাৰে, ঠাট্টা মস্কৰা গালি সপনিক গানৰ দৰে শুনিব পাৰে। তাইক মাৰিব কাটিব, তথাপিও মুখত মাত নোলাব। এই যে দেখিছে তললৈ মূৰ কৰি আছে, বাছ এনেকৈ থাকিব। যোৱাৰ দিনলে মূৰ তুলি নেচাব। জোখত নিমিলা কাপোৰেৰে দেহ থাকিব, মজিয়াত শুব। তথাপি আপোনাৰ ঘৰত সুখতে থাকিব দিয়কচোন। মাথো শোৱাৰ শেষত তাইকো এমুঠি দিব। তাইক লৈ আপোনাৰ একোতে ভয় নাই। নাৰী স্বাধীনতাৰ দাবীদাৰ সকলে তাইক চিনিকে নাপায়। শিশু শ্ৰমিক নিষেধাজ্ঞা আইন জাৰি কৰোতা দা ডাঙৰীয়া সকলে আপোনাৰ চাহ টেবুলত বহি কব, বৰ ভাল ছোৱালী পাইছেহে। কৰ্ম সংস্কৃতিৰ সপক্ষে ভাষণ দিয়া নিষ্কৰ্মা সকলেও তাইৰে গুণ গাব। বাহ বঢ়িয়া, এইকণ ছোৱালীয়ে বেকাৰবোৰক লাজ দিছে, আপোনাৰ একোতে চিন্তা নহব। তাইৰ এটাই মাথো দুৰ্বলতা, বকুল ফুলৰ গোন্ধত তাই হয় মতলীয়া। হাটুবন কাটি কৰিও বকুলৰ মালা গুঠিবলৈ যায়। পিছে চহৰত আছে যেতিয়া সেইকণ ভয়ো নাই। প্লাষ্টিকৰ বকুল ফুলৰ প্ৰতি তাইৰ কোনো মায়া নাই। কামত ভাল পালে মাহেকত 4 কৰি দিব। জপনা মুখৰ পৰাই অহা বাটে দুভৰিৰে মুখ লৈ যাব। তাইৰ সতে হয়তো এবাৰো দেখাও নহব। তাৰ পিছতো তাই আপোনাৰ ঘৰতে থাকিব, কাৰণ ভোকক তাই ভীষণ ভয় কৰে। যিমান দিনলৈ ভয় থাকিব তাই থাকিব। তাই বন কৰা ছোৱালী, চহৰীয়া মানুহৰ ঘৰৰ লখিমী। তাইৰ পেচা গোলামী।